মৰমৰ গামোচাই কলিজা ভাঙি টুকুৰা টুকুৰ কৰি থৈছে ৰাণা গোস্বামীৰ গামোচাক লৈ বহুত দুখ আছে নেতাজনৰ কথাবোৰ এতিয়াহে ওলাইছে যেতিয়া অমিত শাহে কান্ধৰ গামোচা হাতত ললে তেতিয়া বিৰোধীয়ে কৰা কেতেৰা জেঙেৰাত ৰাণা গোস্বামীৰ পুৰণি ট্ৰেজেডিয়ে উক দিলে এই গামোচাই দিয়া দুখেই যেন ৰাণা গোস্বামীক ধুৱাই নি বাজপেয়ী ভৱন ঘাটত লগালেগৈ ঘাটত লাগিলেও বিজেপি সমুদ্ৰৰ ঢৌত এক প্ৰকাৰ হেৰাই থাকিল ৰাণা গোস্বামী কিন্তু গামোচা ট্ৰেজেডিয়ে লগ নেৰাৰ বাবে ৰাণা গোস্বামী আকৌ আহিল চৰ্চালৈ পুৰণি কথাবোৰে মানস পথত অগাদেৱা কৰিবলৈ ধৰিলে ভাৰত জোড়ো যাত্ৰাৰ সময়ৰ কথা ৰাণা গোস্বামী তেতিয়া ঘোৰ কংগ্ৰেছী যোৰহাটত উপস্থিত হৈছিল ৰাহুল গান্ধী বিশাল সমদল ৰাণা গোস্বামী ভিৰত হেৰাই যোৱাৰ উপক্ৰম তাৰ মাজতে গোস্বামীৰ ফোনটো বাজি উঠিছিল পত্নীৰ ফোন ৰাহুল গান্ধীক গামোচা পিন্ধোৱাৰ ইচ্ছা শ্ৰীমতী গোস্বামীৰ ৰাণা গোস্বামীয়ে ফোন লগালে ৰাহুল গান্ধীৰ লগতে থকা ভূপেন বৰা আৰু গৌৰৱ গগৈলৈ ৰাহুল গান্ধীক গামোচা পিন্ধাবলৈ তেওঁৰ পত্নী ৰাস্তাত ৰৈ থকাৰ কথা জনাই গাড়ীখন অকণমান ৰখাই দিবলৈ জনালে তাৰ পাছত কি হ'ল শুনক ৰাণা গোস্বামীৰ মুখেৰে বাৰে বাৰে গাড়ীত থকা বাছত থকা ভূপেন বৰা ডাঙৰীয়া গৌৰৱ গগৈ কৈছিলোঁ যে মোৰ মিছেছে বাৰে বাৰে কৈছে বহুত মহিলা হৈ ৰাস্তাত ৰৈ আছে ৰাহুল গান্ধী ক'বা গামোচাখন মোৰ মিছেছৰ গামোচাখন ল'ব লাগে কাৰণ মোৰ নহ'লে অপমান হৈ যাব যে মই তেওঁক বিহু সংক্ৰান্তি চব বাদ দি মই তেওঁলোকৰ লগত কাম কৰি আছোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত গাড়ীৰ পৰা নানামিলে পত্নীৰ ওচৰত ভেজভেচিয়া হ'ল আৰু কথাত লাগি নাথাকিল ৰাণা গোস্বামী নিমাতী ঘাটত ৰাহুল গান্ধীয়ে বাহৰ পাতিছিল নেতাৰ বাইক ভিনিহিয়েকে ৰাহুল গান্ধীক সাক্ষাৎ কৰি গামোচা এখন দিবলৈ আগ্ৰহ কৰিলে এইবাৰ কি হ'ল শুনক ৰাণা গোস্বামীৰ মুখেৰে মোৰ ভিনদৈ কৈছিল বাইদেৱে কৈছিল তই তোৰ গোটেই ইমান 6-7 বছৰ সেই গান্ধী পৰিয়ালৰ লগতে কাম কৰি আছ কংগ্ৰেছৰ কাম কৰি আছ তেওঁলোকে তোক বিহুত নাথাক সংসাৰী নাথাক আমাক কমচে 1 মিনিট অকণ দেখা কৰাই দে মই ইমান ৰিকুৱেষ্ট কৰিলোঁ মোৰ বাইদেউক ভিনদৌক মোৰ মিছেছক দেখা নকৰিলে 1 মিনিট বাহিৰলৈ ওলাই দেখা নকৰিলে গামোচা লগত দূৰৰ কথা গামোচাই মান সন্মান খাই থৈছে ৰাণা গোস্বামীৰ পত্নী বাইক ভিনিহিয়েকৰ ওচৰত নিজৰ তাপহীন প্ৰতাপ প্ৰকাশ হোৱাৰ পাছত ৰাজীৱ ভৱনত আৰু ভৰি থবলৈ নিশ্চয় মন নোযোৱা হৈছিল ৰাণা গোস্বামীৰ বাজপেয়ী ভৱনলৈ গুচি আহিল গোস্বামী বিজেপিত আকৌ নেতাই সৃষ্টি কৰা গামোচা বিতৰ্কত ডিফেণ্ডিং প্লেয়াৰৰ ৰূপত অৱতীৰ্ণ হ'ল ৰাণা গোস্বামী সেয়ে হয়তো পুৰণি কথাবোৰে জুমুৰি দি ধৰিলে বিষাদ কাহিনী থাকিলেও গামোচাই পুনৰ চৰ্চালৈ লৈ আনিলে গোস্বামীক নিউজ ডেস্ক NKTV+